এই দেশ সঁচাই আজব। এই দেশত জোতা বিক্ৰী হয় এচি ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাথত। এই দেশত দুৰ্নীতিগ্ৰস্তজন থাকে ৰাজ আট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। গৰুৱে ঘাঁহ খায়ো গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। ইয়াত পাৰ্থক্যটো খাদ্যত নাই, পাৰ্থক্যটো আছে জাত স্বভাৱ আৰু আচৰণত। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ বহু মানুহে আপোনাৰ এটা সামান্য ভুল ধৰিবলৈকে অপেক্ষাত আছে। আপুনি যদি দুখীয়া হয় তেন্তে আপোনাৰ একেবাৰে আপোন মানুহবোৰ, একেবাৰে আত্মীয়বোৰেও আপোনাক এৰি যাব, আৰু যদি আপুনি ধনী হয় তেন্তে একেবাৰে দূৰ সম্পৰ্কীয় সকলেও সদায় আপোনাৰ খবৰ ৰাখিব। জীৱনত ভালে থাকিব বিচাৰিলে 5টা কথা মানি চলক। 1. কথা কমকৈ কওক। 2. আনৰ কথা কমকৈ শুনক। 3. বেছি খং নেদেখুৱাব। 4. মানুহক সহজতে আপোন বুলি নাভাবিব। 5. একো নজনাৰ দৰে থাকিবলৈ আৰম্ভ কৰক। যি যত্ন কৰিব জানে তেওঁ ভৰিৰ জোতাযোৰো সযতনে ৰাখে, আৰু যি নাজানে তেওঁ হাতৰ হীৰাৰ আঙুঠিও হেৰুৱাই পেলায়। নিজৰ ভনীজনীৰ বাবে আপুনি যেনেধৰণৰ ল'ৰা বিচাৰে আনৰ ভনীজনীৰ বাবেও আপুনি তেনেকুৱা হ'বলৈ যত্ন কৰক। পুৰণি হ'লেও কেতিয়াও গছ নাকাটিব, ফল দিব নোৱাৰিলেও অন্তত ছাঁ দিব। পিতৃ মাতৃ বৃদ্ধ হ'লেও কেতিয়াও অৱহেলা নকৰিব, টকা পইচা দিব নোৱাৰিলেও হিয়াৰ উজাৰি আশীৰ্বাদ দিব। আপোনাক যি এৰি থৈ আঁতৰি গৈছে তেওঁক কৃতজ্ঞতা জনাওক। মনত ৰাখিব, ভাড়াতীয়া আঁতৰি গ'লে মালিকৰ একো ক্ষতি নহয়, বৰঞ্চ দ্বিতীয়বাৰ মালিকে দাম আৰু বঢ়ায়হে। ভাড়াতীয়া গুচি গ'ল বুলিয়ে ঘৰটো বিক্ৰী নকৰে। বিষ পেটলৈ গ'লে জীৱন শেষ, আৰু যদি কোনোবাই কাণত বিষ ঢালে তেন্তে সম্পৰ্ক শেষ। আজিৰ যুগত মানুহে সত্যবাদীজনক মূৰ্খ বুলি কৈ অপমান কৰে আৰু মিছলীয়াজনক বুদ্ধিবান বুলি কৈ সন্মান কৰে। সৰুতে আমি পেঞ্চিল ব্যৱহাৰ কৰিছিলো আৰু এতিয়া আমি ব্যৱহাৰ কৰো কলম, কাৰণ সৰুতে কৰা ভুলবোৰ সংশোধনৰ যোগ্য, কিন্তু ডাঙৰ হোৱাৰ পিছত কৰা ভুলবোৰ সংশোধনৰ যোগ্য নহয়। সন্মান হ'ল আইনাখনৰ দৰে, আপুনি আনক যিমান বেছি সন্মান দিব তাতকৈ বেছি সন্মান আপুনি উভতাই পাব। এই পৃথিৱীত 84 লাখ প্ৰাণীয়ে বাস কৰে। একমাত্ৰ মানুহেই উপাৰ্জন কৰিব জানে, সেই বুলি বাকী প্ৰাণীবোৰ লঘোণে নমৰে, কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। 4টা কথাক লৈ কেতিয়াও লাজ নকৰিব। 1. পুৰণা কাপোৰ। 2. সাধাৰণ জীৱন যাপন। 3. বৃদ্ধ পিতৃ মাতৃ। আৰু 4. দৰিদ্ৰ বন্ধু। ঘোঁৰাই যি স্থানৰ পৰা পানী খায় সেই স্থানৰ পানী প্ৰাণ কৰক, কাৰণ ঘোঁৰাই কেতিয়াও বেয়া পানী নাখায়। মেকুৰীয়ে যি স্থানত শুৱে সেই স্থানত আপুনিও শোৱাৰ ব্যৱস্থা কৰক, কাৰণ মেকুৰীয়ে অপবিত্ৰ বা লেতেৰা স্থানত কেতিয়াও নুশুৱে। যি ফল পোকে খায় সেই ফল বিনা দ্বিধাই খাওক, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। কাৰোবাৰ ভুল দেখা পালে তাক লৈ আনৰ ওচৰত সমালোচনা কৰাতকৈ ভুল কৰাজনক কওক, কাৰণ ভুল কৰাজনেহে ভুলটো শুধৰাব পাৰিব, সমালোচনা কৰাসকলে শুধৰাব নোৱাৰে। কোনোবাই যদি আঘাত দিয়ে এই 5টা কাম অৱশ্যেই কৰিব। 1. নিজৰ ওপৰত বিশ্বাস ৰাখিব। 2. নিজকে কামৰ মাজত ব্যস্ত ৰাখিব। 3. ভাল মানুহৰ সৈতে সময় কটাব। 4. নিজৰ ধৰ্মৰ চৰ্চা কৰিব। আৰু 5. মাতৃৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব, কাৰণ এই পৃথিৱীত মায়ে একমাত্ৰ যি আপোনাক নিস্বাৰ্থভাৱে ভাল পায়। কাৰোবাৰ দুৰ্বলতাক লৈ কেতিয়াও হাঁহি তামাচা নকৰিব, কাৰণ যি কথা আপোনাৰ ওচৰত হাঁহিৰ কাৰণ সেই কথা হয়তো কাৰোবাৰ কষ্টৰ কাৰণো হ'ব পাৰে। 90% পুৰুষে শাহুৱেকক মাতৃৰ দৰে শ্ৰদ্ধা কৰে, কিন্তু 90% নাৰীয়ে শাহুৱেকক কেৱল বুজা বুলিয়েই ভাবে। জীৱনটো সেইজনৰ সৈতে কটোৱা উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। কেতিয়াও কাকো কথা পাতিবলৈ অনুৰোধ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ যাৰ ওচৰত আপোনাৰ সঁচা অৰ্থত মূল্য থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো আপোনাক সময় দিব। যিদিনা আপোনাক মায়ে নহয় আপোনাৰ দায়িত্বই টোপনিৰ পৰা উঠিবলৈ বাধ্য কৰিব, সেইদিনাই বুজিব যে আপুনি পৰিয়ালৰ দায়িত্ব বহন কৰাৰ বাবে যোগ্য হৈ উঠিছে। যি পৰিয়ালত পুৰুষ থকাৰ পিছতো মহিলা মাতব্বৰ, সেই পৰিয়ালৰ সৈতে ভুলতো কেতিয়াও আত্মীয়তা নগঢ়িব। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়ক, তাৰ পিছতহে প্ৰেম ভাল পোৱাত সময় দিয়ক।
মনত ৰাখিব আজিৰ তাৰিখত মানুহে সেইজনৰ সৈতে থকাটোহে পছন্দ কৰে যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে সুখী হ'ব বিচাৰে যদি কেতিয়াও কাৰো কোনো ক্ষতি নকৰিব খিয়াল ৰাখিব আপুনি কৰা কামে কাৰো উপকাৰ কৰিব নোৱাৰিলো কাৰো যাতে ক্ষতি নকৰে বুদ্ধিমান মানুহে কেতিয়াও এই দুটা কাম নকৰে 1 যি অহংকাৰী তেনে মানুহৰ সৈতে কথা নাপাতে 2 যি আনৰ সমালোচনা কৰে বা আনৰ সৈতে কাজিয়া কৰি থাকে তেনে মানুহৰ সৈতে সম্পৰ্ক নাৰাখে জীৱনত কেতিয়াও কাৰো ওপৰত বেছি নিৰ্ভৰশীল হোৱা ঠিক নহয় কাৰণ অন্ধকাৰত নিজৰ ছাঁটোও আমাৰ কাষত নাথাকে আপোনাক যি বিশ্বাস নকৰে তেওঁলোকৰ কথা বাদ দি নিজেই নিজক বিশ্বাস কৰক মানুহ সঁচাই অদ্ভুত কমকৈ পাওঁতে সুখী হৈ থাকে আৰু বেছি পালে মানুহে বেইমানি কৰিবলৈ আৰম্ভ কৰে সিংহই 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই শুই থাকে আৰু গাধই 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই পৰিশ্ৰম কৰে পৰিশ্ৰমে যদি সাফল্যৰ চাবিকাঠি হলহেঁতেন তেনেহলে বনৰ ৰজা সিংহ নহৈ গাধহে হলহেঁতেন মনত ৰাখিব বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন মানুহ সঁচাই আজব প্ৰাণী মানুহে ডুবিলে দুখ দিয়ে পানীত উজুটি খালে দুখ দিয়ে শিলক মানুহে কৰ্মৰ দুখ ভাগ্যক দিয়ে কিন্তু নিজৰ ভুল কোনোদিন নেদেখে মানুহে গুহা এৰিলে গছৰ ছাল এৰিলে কেঁচা মাংস ভক্ষণ কৰিবলৈ এৰিলে কিন্তু আনৰ ভাল দেখিলে হিংসা কৰা স্বভাৱটো মানুহে আজিও এৰিব নোৱাৰিলে পুৰুষ ভিক্ষাৰী হয় পত্নীৰ এই তিনিটা ভুলৰ বাবে 1 যি স্ত্ৰীয়ে সংসাৰখন হাতৰ মুঠিত ৰাখিব বিচাৰে 2 স্বামীৰ উপাৰ্জনত যিগৰাকী নাৰী সন্তুষ্ট নহয় 3 যি পত্নীয়ে অপ্ৰয়োজনীয়ভাৱে অৰ্থ ব্যয় কৰে সৰু সৰু ভুলবোৰৰ পৰা শিক্ষা লবলৈ শিকক মনত ৰাখিব সদায় সৰু সৰু শিলতহে মানুহে উজুটি খায় পাহাৰত নহয় পৃথিৱীত ভুল বুজাবুজি মানুহৰ অভাৱ নাই কিন্তু পৰিস্থিতি বুজা মানুহৰ বহুত বেছি অভাৱ পুত্ৰৰ চিন বিয়াৰ পিছত কন্যাৰ চিন যৌৱনত স্বামীৰ চিন স্ত্ৰীৰ অসুস্থতাত স্ত্ৰীৰ চিন স্বামীৰ দৰিদ্ৰতাত বন্ধুৰ চিন বিপদত ককাই ভাই চিন কাজিয়াত সন্তানৰ চিন বাৰ্ধক্য জীৱনত প্ৰিয় দৰ্শক এটা নিৰ্দিষ্ট বিষয়ৰ আলমত আজি আমি যিখিনি অপ্ৰিয় তথা সত্য কথা আপোনাৰ বাবে আগবঢ়ালো আশা কৰো অনাগত সময়ত এই কথাখিনিয়ে আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব